চ' হেল্ল' এভৰিৱান, আজি তোমালোকৰ লগত ডিছকাছ কৰিম ক্লাছ 12ৰ কাৰণে যোনবোৰে ছায়েন্স লৈছে সিহঁতে কেনেদৰে পঢ়িবা এখন প্ৰপাৰ টাইম টেবুল যোনখন তোমালোকে ফ'ল' কৰিলে ভাল এটা স্ক'ৰ কৰিব পাৰিবা, প্লাছ কেনেকুৱা ধৰণৰ ষ্টাডি টিপছ হ'ব পাৰে, কেনেকৈ তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰা, ইম্পৰ্টেণ্ট যোনবোৰ টিপছ কোনবোৰ ভুল তোমালোকে নকৰিবা, এই সকলোবোৰ মই ডিছকাছ কৰি দিম এইটো ভিডিঅ'ত। তো শেষলৈ চাই থাকা। চ' ইয়াতে মই ইমান বহলাই বহলাই কথাবোৰ নকওঁ, শ্বৰ্টলি কৈ দিছোঁ তোমালোকে কি কৰিবা যে বেষ্ট ছায়েন্স ষ্টাডি টিপছ ফৰ ক্লাছ 12ত যোনখিনি আছে ছায়েন্সৰ কাৰণে এখন টাইম টেবুল তোমালোকে ফ'ল' কৰিব পাৰা। অলদো তোমালোকৰ হাৰ্ড ৱৰ্ক মেটাৰ কৰে, টাইম টেবুল এখন মই বাৰু বনাই দিব পাৰিম, কিন্তু কেনেদৰে ফ'ল' কৰিব পাৰা সেইটো তোমালোকৰ লগত কথা। আৰু এনেকুৱা বহুত হয় যে আমি টাইম টেবুল বনাওঁ কিন্তু আমি ফ'ল' কৰিব নোৱাৰোঁ। চ' এনেকুৱা নহয় যে ষ্ট্ৰিক্টলি তোমালোকে এখন ফ'ল' কৰিবা। চ' এইখন মই তোমালোকক জাষ্ট বনাই দিছোঁ, এনেকুৱা ধৰণে তোমালোকে নিজে বনাই পেলাই ট্ৰাই কৰিব পাৰা বা এইখনো ফ'ল' কৰিব পাৰা, একো প্ৰব্লেম নাই। চ' তোমালোকে কি কি টিপছ মনত ৰাখিবা মই কৈ দিছোঁ যে ফিজিক্সৰ কাৰণে, যিহেতু ছায়েন্সত ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু বায়'লজি এই চাৰিটা ছাবজেক্টেই আমি পাওঁ হয়নে। চ' কোনোবাই যদি PCB লৈছা, PCM লৈছা, বেলেগ বেলেগ ছাবজেক্ট আছে, চ' সেইটো বেলেগ কথা। যাৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু বায়'লজি একেলগে আছে, ত' সিহঁতৰ কাৰণে মই কৈ দিছোঁ যে ফিজিক্সত আমি কি কৰিম যে ফ'কাছ অন ডেৰাইভেশ্যনছ, আমি ডেৰাইভেশ্যনত ফ'কাছ কৰিম। বিকজ আমাৰ বৰ্ড এক্সামৰ মষ্ট অফ দ্য কুৱেশ্যনছ আমাৰ ডেৰাইভেশ্যনছ আহে হয়নে। চ' সেইটো কাৰণে আমি ক'ত ফ'কাছ কৰিম, ডেৰাইভেশ্যনত, আৰু ক'ত, নিউমেৰিকেলছ। এক্সামত আমাৰ চিম্পল ডেফিনেশ্যন সুধিব, প্লাছ ডেৰাইভেশ্যন সুধিব, প্লাছ নিউমেৰিকেল সুধিব। চ' এই তিনিটা পেটাৰ্ণত আমি ভালদৰে পঢ়িব লাগিব। চ' তোমালোকে কি কৰিব পাৰা যে NCERT খন ফিজিক্সৰ কাৰণে তোমালোকে নপঢ়িলেও হ'ব, কিন্তু NCERT যোনকেইটা কুৱেশ্যনছ আছে সেইকেইটা তোমালোকে ইউ হেভ টু ডু, হ'লে সেইকেইটা মানে কৰিবাই হ'ল। দেন তোমালোকে কি কৰিব পাৰা, যিহেতু তোমালোকে যদি ভাবিছা বৰ্ডৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম, SC বৰ্মা ন' নিড, বৰ্তমানৰ কাৰণে SC বৰ্মাৰ কোনো প্ৰয়োজন নাই। ত' তোমালোকে নৰ্মেল প্ৰেক্টিছৰ কাৰণে SL আৰোৰাখন ল'ব পাৰা হ'ল। SC বৰ্মাখন বৰ্তমান কোনো নিড নাই ইফ ইউ আৰ প্ৰিপেয়াৰিং ফৰ বৰ্ড হ'ল। ইফ ইউ আৰ প্ৰিপেয়াৰিং ফৰ অনলি বৰ্ড, ন' নিড অফ SC বৰ্মা। এইখন কোনো প্ৰয়োজন নাই বৰ্তমানৰ কাৰণে, জাষ্ট SL আৰোৰাখন ল'লে এইখনো বহুতখিনি ভাষ্ট হয়, বহুত বস্তু দিয়া থাকে। চ' ইয়াৰ পৰা আমি ধুনীয়াকৈ প্ৰেক্টিছ কৰিব পাৰোঁ। প্লাছ মষ্ট ইম্পৰ্টেণ্টলি আমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ, আমাৰ কি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, ইউ হেভ টু ডু। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আমি কৰিব লাগিব, বিকজ যদি আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পেটাৰ্ণটো নাজানো, তাৰ কেনেকৈ কুৱেশ্যন সুধি আছে সেইটোতো আমি জানিব লাগিব, তাৰপিছতহে আমি আগবাঢ়িব পাৰিম। চ' প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। দেন কেমেষ্ট্ৰিৰ কাৰণে ডিভাইড ইনটু 3 পাৰ্টছ হয়নে। আমি কেমেষ্ট্ৰিক 3টা পাৰ্টত ডিভাইড কৰোঁ, কি ফিজিকেল, অৰ্গেনিক আৰু ইনঅৰ্গেনিক, ৰাইট। চ' ফিজিকেলৰ কাৰণে তোমালোকে কি কৰিবা, ফিজিকেলৰ কাৰণে আমাৰ ফিজিকেলত কি নিউমেৰিকেল আহে, যেনেকৈ মল কনচেপ্ট, তাৰপিছতে কাইনেমেটিক্স, দেন ইলেক্ট্ৰকেমেষ্ট্ৰি। চ' এইকেইটা চেপ্টাৰ তোমালোকৰ কি হয়, ফিজিকেল কেমেষ্ট্ৰিৰ পাৰ্ট। চ' এইকেইটাৰ কাৰণে আমি কি কৰিব লাগিব, কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব হ'ল। দেন অৰ্গেনিকৰ কাৰণে, অৰ্গেনিকৰ যোনকেইটা চেপ্টাৰ আছে তাৰে আমি কি কৰিব লাগিব, মষ্ট ইম্পৰ্টেণ্টলি ৰিয়েকশ্যন মেকানিজিম চাব লাগিব হ'ল। ধৰি লোৱা ৰ'জেন-1 ৰিডাকশ্যন বুলি তোমালোকৰ নেম ৰিয়েকশ্যনটো আছে, সেই ৰিয়েকশ্যনৰ মেকানিজিমটো কেনেকৈ হৈছে, মানে ক'ৰ পৰা আহি পেলাই যে বনিল, ৰিয়েক্টেণ্টৰ পৰা প্ৰডাক্ট ধৰোঁতে কেনেকৈ বনিল, চ' সেইটো কয় মেকানিজিম। চ' সেইটো আমি জানিব লাগিব। তাতে কেমেষ্ট্ৰিত তোমালোকে পাহৰি নাযাবা NCERT হ'ল, আৰু তাৰপিছতে আমি কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। NCERT ইয়াতে বহুত ইম্পৰ্টেণ্ট কেমেষ্ট্ৰিৰ কাৰণে, একদম লাইন বাই লাইন পঢ়িবা। দেন উই হেভ ইনঅৰ্গেনিক কেমেষ্ট্ৰি, তোমালোকে জানাই ইনঅৰ্গেনিক কেমেষ্ট্ৰি মষ্ট ইম্পৰ্টেণ্ট যোনকেইটা আমাৰ চেপ্টাৰ আছে ন, চেপ্টাৰকেইটা লাইন বাই লাইন এক্সামত সোধে। চ' আমি ইনঅৰ্গেনিক কেমেষ্ট্ৰিৰ কাৰণে NCERT লাইন বাই লাইন পঢ়িব লাগিব। NCERT লাইন বাই লাইন পঢ়িব লাগিব, ভেৰি ইম্পৰ্টেণ্ট ফৰ বৰ্ডছ, অ'কে। চ' এইটো মষ্ট ইম্পৰ্টেণ্ট চাবা। দেন মেথমেটিক্স, দেন উই হেভ টু কাম টু মেথমেটিক্সৰ কাৰণে আমি কি কৰিব লাগিব, ডেইলি প্ৰেক্টিছ কৰিব লাগিব। মেথছে আৰু ফিজিক্সে প্ৰেক্টিছ বিচাৰে। চ' সেই প্ৰেক্টিছটো যদি আমি দিব পাৰোঁ, আমি ভাল এটা স্ক'ৰ কৰিব পাৰিম। প্ৰেক্টিছ ইজ মেণ্ডেটৰী। চ' আমি কি কৰিব পাৰোঁ, RD শৰ্মা ব্যৱহাৰ কৰিব পাৰোঁ। ময়ো RD শৰ্মা ব্যৱহাৰ কৰিছিলোঁ। RS আগৰৱাল মোৰ তেনেকুৱা কোনো এক্সপিৰিয়েঞ্চ নাই বাৰু। RD শৰ্মা যিহেতু মই ইউজ কৰিছিলোঁ, মই RD শৰ্মা ল'বা বুলি মই ক'ব পাৰোঁ। প্লাছ প্ৰিভিয়াছ ইয়েৰ বৰ্ডৰ কুৱেশ্যন পেপাৰখিনি কৰিব পাৰা, প্লাছ যদি তোমালোকৰ কম্পিটিটিভ এক্সামৰ প্ৰতি অলপ ইচ্ছা আছে, চ' JEE বা নিট বোলে JEE তোমালোকে কি কৰিব পাৰা, কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰা। JEE হ'ল, CEE হ'ল।
চ' ইহঁতৰ তোমালোকে কি কৰিব পাৰা কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰা ঠিক আছে। চ' যোনবোৰে বায়'লজি আছে বায়'লজিৰ কাৰণে কি কৰিলোঁ যোনবোৰ PCB ষ্টুডেণ্ট চ' সিহঁতৰ কাৰণে কি হ'ব যে ডায়েগ্ৰামছখিনি বহুত ইম্পৰ্টেণ্ট হয় বায়'লজিৰ। দেন NCERT কাৰণে 90% অফ বৰ্ড কাউন্টছ ফ্ৰম NCERT। তোমালোকৰ NCERT যোনকেইটা চেপ্টাৰ্ছ আছে ন চেপ্টাৰৰ লাইন বাই লাইন সোধে মানে চ' এনজিঅ'স্পাৰ্ম জিমনস্পাৰ্ম চ' সেইবোৰ বস্তু সকলোবোৰ সুধিব ন চ' সেইটো কাৰণে তোমালোকে বায়'লজিৰ কাৰণে যেনেকৈ আমি কেমেষ্ট্ৰিৰ কাৰণে লাইন বাই লাইন পঢ়িছিলোঁ ন ইনঅৰ্গেনিক কেমেষ্ট্ৰিৰ কাৰণে ঠিক বায়'লজিৰ কাৰণে আমি কিতাপৰ লাইন বাই লাইন সেইখিনি পঢ়িব লাগিব প্লাছ যোনবোৰ আমাৰ কুৱেশ্যনছ আছে মানে যোনবোৰ আমাৰ পিছফালে দিয়া থাকে ন চেপ্টাৰটো খতম হোৱাৰ পিছত সেই গোটেইখিনি কুৱেশ্যন কৰিব লাগিব প্লাছ উই হেভ টু ৰিভাইজ ইট চেপ্টাৰ 3 or 4 টাইমছ তেতিয়াহে আমি ভালদৰে মনত ৰাখিব পাৰিম বস্তুখিনি। এণ্ড দেন ছানডে যেতিয়া আমাৰ ছানডে আহিব কি কৰিম যে আমি কোনো ধৰণৰ নিউ টপিক্স কোনো ধৰণৰ নতুন টপিক্স নপঢ়োঁ উইল টেক এ ফুল লেন্থ মক টেষ্ট হ'ল মানে যোনখিনি পঢ়িছোঁ সেইটোৰ ওপৰতে আমি টেষ্ট এটা দিম। টেষ্টটো কেনেকুৱা ধৰণৰ হ'ব পাৰে যিহেতু তোমালোকে এটা ফুল লেন্থ টেষ্ট দিব পৰা হোৱা নাই চ' তোমালোকে কি কৰিব পাৰা যদি ইউ হেভ কুৱেশ্যন বেংকৰ পৰা তোমালোকে কুৱেশ্যন উঠাই পেলাই তাৰ পৰা কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰা ইটছ এ ভেৰি গুড হেবিট অ'কে যদি এতিয়াৰ পৰা তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰি যোৱা তোমালোকৰ কাৰণে ধুনীয়া হ'ব হ'ল। এতিয়া মই তোমালোকক একদম টাইম টেবুলখন ধুনীয়াকৈ বনাই দিছোঁ চ' এখন তোমালোকে ফ'ল' কৰিব পাৰা কোনটো টাইমত কি কৰিব লাগে সেই সকলোখিনি মই দি থৈ দিছোঁ হ'ল। চ' ধুনীয়াকৈ ফ'ল' কৰিবা ইউ উইল গেট এ গুড মাৰ্কছ ইন এক্সাম অ'কে। যিহেতু তোমালোকে গভমেণ্ট পিছত তোমালোকৰ এক্সামৰ কুৱেশ্যনবোৰ এতিয়া কনচেপচুৱেল আহিব ধৰিছে হয়নে চ' কেতিয়া কুৱেশ্যন পেটাৰ্নো চেঞ্জ হ'ব পাৰে MCQ আহি যাব পাৰে অহা বছৰ ক'বতো নোৱাৰি। চ' চোৱা তোমালোকে এতিয়া ক্লাছ 12 পালাহি বৰ্ড এক্সাম তোমালোকৰ ক্লাছ 12ৰ মাৰ্কশ্বিটখন বহুত মেটাৰ কৰে চ' সেইটো কাৰণে আমি সোনকালে হাৰ্ড ৱৰ্ক কৰিব লাগিব। হাৰ্ড ৱৰ্ক প্লাছ স্মাৰ্ট ৱৰ্ক ইজ মেণ্ডেটৰী হ'ল। হাৰ্ড ৱৰ্ক হ'ল হাৰ্ড ৱৰ্ক প্লাছ স্মাৰ্ট ৱৰ্ক ইজ মেণ্ডেটৰী অ'কে। আমি কি 6টা বজাত উঠিম 6টাৰ পৰা 6:30লৈ কি কৰিম উই হেভ টু ৱেক আপ ফ্ৰেছন আপ এণ্ড ড্ৰিংক ৱাটাৰ লাইট ষ্ট্ৰেচ কৰিম আৰু ব্যায়াম কৰিলোঁ এনেকৈ। দেন 6:30 to 7 AM আমি কি কৰিম যে ৰিভিজন অফ ষ্টাডিজ য়েষ্টাৰডেজ টাফ টপিকছ যোনখিনি আমাৰ যোৱাকালি পঢ়া যোনখিনি টাফ বস্তু থাকিল সেইখিনি আমি মৰ্ণিং ৰিভিজন কৰিম। সেইটো ফৰ্মুলাও হ'ব পাৰে ৰিয়েকশ্যনো হ'ব পাৰে বা ডেৰিভেশ্যনো হ'ব পাৰে। ৰিভাইজ কৰিম কৈছোঁ ৰিভিজন মানে ৰিভিজন। দেন 7:30 পৰা 8 AM আমি ব্ৰেকফাষ্ট কৰিম আৰু গেট ৰেডি অ'কে। 8টাৰ পৰা 2টা বজালৈ আমি কি কৰিম কলেজ যাম স্কুল কোচিঙৰ যোনে যোনটো কৰে কোনোবা ডামি স্কুলো কৰে হয়নে চ' এটেণ্ড ক্লাছেছ এক্টিভলি হ'ল এক্টিভলি। চ' এনেকুৱা কি হয় জানে যেতিয়া যদি তোমালোকে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা ধৰি লওক ঘৰৰ পৰাই কোনোবা এটা কোচিং লৈ পেলাই অনলাইন কোচিং হ'ল এতিয়াতো তোমালোকৰ কোচিঙতো 6 ঘণ্টা ক্লাছ হয় চ' তেনে টাইমত তোমালোকে কি কৰিব পাৰা যে যিহেতু কম্পিটিটিভ এক্সাম আৰু বৰ্ড এক্সাম কমপ্লিটলি ডিফাৰেণ্ট বস্তু চ' তোমালোকে এনেকুৱা কৰিব পাৰা 4 দিন তোমালোকে কলেজ গৈছা দেন 2 দিন তোমালোকে ব্ৰেক লৈছা সেই 2 দিনত তোমালোকে কম্পিটিটিভ এক্সামৰ যোনকেইটা ক্লাছ ৰৈ গৈছিলে সেইকেইটা ক্লাছকেইটা কৰিছা চ' এনেকুৱা কৰিলে তোমালোকে টাইম বেছি পাবা হয়নে। চ' যদি তোমালোকৰ কলেজত একো প্ৰব্লেম নহয় চ' ধুনীয়াকৈ কৰিব পাৰা যদি কলেজখনত তাৰ ক্লাছখিনি ভাল লাগিছে ধুনীয়াকৈ কৰি যোৱা হ'ল। দেন 2টাৰ পৰা 3টা বজালৈ লাঞ্চ ৰেষ্ট আমি কোনো ধৰণৰ ফোন ব্যৱহাৰ নকৰোঁ। দেন 3 PM পৰা 5 PM আমি কি কৰিম ছেল্ফ ষ্টাডি কৰিম শ্ল'ট 1ত কি কৰিম ফিজিক্সৰ কি কৰিম কনচেপ্টছ আৰু নিউমেৰিকেলছখিনি চাম অ'কে। দেন 5 পৰা 5:15 আমি কি কৰিম শ্বৰ্ট ব্ৰেক ল'ম। দেন 5:15 পৰা 7:15 আনাডাৰ 2 hours শ্লট 1 এণ্ড শ্লট 2 আনাডাৰ 2 hours আমি কেমেষ্ট্ৰি পঢ়িম ফিজিকেল অৰ্গেনিক আৰু ইনঅৰ্গেনিক তোমাৰ যোনটো ভাল লাগে সেইটো পঢ়িম। বাট এটা কথা মনত ৰাখিবা ধৰি লোৱা আজি তুমি ফিজিকেলটো পঢ়িছা দেন ট্ৰাই কৰিবা নেক্সট তোমালোকে ফিজিকেলত যোনখিনি ৰৈ গৈছিল সেইখিনি পঢ়ি পেলাই দেন নেক্সটটোত জাম কৰা। ধৰি লোৱা আজি মই ফিজিকেল পঢ়িছোঁ অহাকালি মই প্ৰথমে ফিজিকেলখিনি ৰিভাইজ কৰি পেলাই অৰ্গেনিক পঢ়িম দেন তাৰ পিছদিনা মই অৰ্গেনিক যোনখিনি পঢ়িছিলোঁ সেইখিনি ৰিভাইজ কৰি পেলাই ইনঅৰ্গেনিক পঢ়িম তোমালোকে সেইটো কৰিবা। দেন 7:15 পৰা 8টা বজালৈ তোমালোকে ব্ৰেক ল'বা অ'কে। লাইট ব্ৰেক এটা ল'ব পাৰা। দেন 8টাৰ পৰা 9টা বজালৈ ডিনাৰ ফেমিলি টাইম এইখিনি কৰিলা। দেন 10টাৰ পৰা 11টালৈ দেন আনাডাৰ শ্লট আৰু এটা কৰিলা মেথমেটিক্স বা বায়'লজি যোনটো আল্টাৰনেটিভ ডেজ তোমালোকে চুইচ কৰিব পাৰা।
দেন 11 to 11:45 তোমালোকে লাইট ৰিভিজন আৰু 10 to 15 MCQ প্ৰেক্টিছ কৰিব পাৰা। ইফ ইউ আৰ প্ৰিপেয়াৰিং ফৰ কম্পিটিটিভ এক্সামছ অলছ' ইউ কেন প্ৰেক্টিছ। অ'কে, দেন 12টা বজাত ধুনীয়াকৈ শুই যাবা। চ' শ্লিপ আমাৰ ধুনীয়াকৈ 7 ঘণ্টাৰ হৈ যাব, নন নেগ'চিয়েবল ফৰ মেমৰি এণ্ড হেল্থ। অ'কে, আমাৰ ধুনীয়াকৈ মানে 6 আৱাৰ্ছৰ আমি 6 আৱাৰ ধুনীয়াকৈ কি কৰিব পাৰিম, শ্লিপ এটা ল'ব পাৰিম 6 to 7 আৱাৰ্ছৰ। একদম এইটো হেল্থৰ কাৰণে মেণ্ডেটৰী, যিহেতু তোমালোকে দিনটো প্ৰডাক্টিভলি কিবা এটা কাম কৰিবা, মানে মাইণ্ডটোক ৰেষ্ট দিব লাগিব। চ' ইট ইজ ইম্পৰ্টেণ্ট। দেন কামটো তোমালোকে উইকলি কেনেদৰে কৰিবা, উইকলি ফৰ মানডেৰ কাৰণে তোমালোকে ফিজিক্সৰ কাৰণে ফিজিক্স কৰিবা, কেমেষ্ট্ৰি ফিজিকেল কেমেষ্ট্ৰিখিনি কৰিব পাৰা। দেন মেথছ কৰিবা। দেন টিউজডে ফিজিক্স কেমেষ্ট্ৰি অৰ্গেনিক, দেন বায়'লজি বা মেথছ কৰিব পাৰা। দেন ৱেডনেছডে তোমালোকে ফিজিক্স কেমেষ্ট্ৰি ইনঅৰ্গেনিক, তাৰপিছতে মেথছ। মানে তোমালোকে এই তিনিদিন মানডে টিউজডে ৱেডনেছডে, চ' এই তিনিদিন তোমালোকে কি কৰিবা যে তোমালোকৰ যোনবোৰ বুজাৰ ওপৰত ট্ৰাই কৰিবা, নিজে বুজিবলৈ ট্ৰাই কৰিবা। হ'ল যোনকেইটা শ্লট 1 শ্লট 2 শ্লট 3 বুলি যে দিছিলোঁ, সেইকেইটা হ'ল এইকেইটা। তোমালোকে এই তিনিদিন প্ৰথমে বুজিবলৈ ট্ৰাই কৰিবা। দেন আনাডাৰ 3 days, থাৰ্ছডে ফ্ৰাইডে এণ্ড ছেটাৰডে, হোৱাট উইল ডু প্ৰেক্টিছ। 3 দিনত যি পঢ়িলোঁ তাৰ আমি সেই বাকী 3 দিন প্ৰেক্টিছ কৰিম, বা এই 4 দিন যি পঢ়িলোঁ, তাৰ ওপৰত আমি বাকী 2 দিন আমি প্ৰেক্টিছ কৰিম। চ' এনেকৈ তোমালোকে কৰিব পাৰা। অ'কে, ছানডে আমি এনালাইচিছ কৰিম যে প্ৰেক্টিছ কৰোঁতে আমাৰ কিবা ভুল হৈ গৈছিল নেকি, কোনখিনি বস্তু মই এতিয়া বুজি পোৱা নাই, সেইখিনি যাই পেলাই আকৌ আমি টিচাৰক সুধিমগৈ। চ' এইকেইটা তোমালোকে যদি এনেকৈ ভাবা, চ' ভাল এটা স্ক'ৰ ধুনীয়াকৈ কৰিব পাৰিবা, একদম টেনশ্যন নল'বা। অ'কে, দেন ইম্পৰ্টেণ্ট ৰুলছ টু ফ'ল', এইকেইটা ৰুলছ তোমালোকে ফ'ল' কৰিবা। ন' ফোন অৰ ছ'চিয়েল মিডিয়া ডিউৰিং ষ্টাডি শ্লট। যেতিয়া তোমালোকে পঢ়িবা, ট্ৰাই কৰিবা যে তোমাৰ মোবাইল হওক, লেপটপ হওক, টেবলেট হওক, আইপেড হওক, এনি কাইণ্ড অফ ইলেক্ট্ৰনিক ডিভাইচ তোমালোকে টেবুলত নাৰাখিবা, ছাইডত ৰাখিবা। পঢ়াৰ টাইমত অনলি পঢ়িবা। অ'কে, ইউজ এপ ব্লকাৰ্ছ ইফ নিডেড। যদি মোবাইলটো লগত ৰখোৱাও এপ ব্লকাৰ্ছ ইউজ কৰিবা। হ'ল তাতে তোমালোকে কোনো ধৰণৰ বেলেগ কি কৰিব নোৱাৰা, এপছ সবা ইউজ কৰিব নোৱাৰা। দেন টেক আ 5 minute ব্ৰেক আফটাৰ এভৰি 45 minutes। যেতিয়া এইটো কয় প্ৰম'ডৰ' মেথড, যেতিয়া তোমালোকে 45 minutes বা 30 minutes পঢ়িবা ন, তাৰে 5 minutes তোমালোকে ব্ৰেক ল'বা। কিন্তু সেই ব্ৰেকটোত তোমালোকে মোবাইল স্ক্ৰল নকৰিবা। স্লিপ ইজ এছেঞ্চিয়েল, চ' 6 to 7 hours ইজ মেণ্ডেটৰী। ডোণ্ট ছেক্ৰিফাইচ ইট ফৰ এক্সট্ৰা ষ্টাডি। চ' এক্সট্ৰা ষ্টাডি কৰিম বুলি তোমালোকে নিজৰ শ্লিপটোক কি নকৰিবা, হেম্পাৰ নকৰিবা, ধুনীয়াকৈ শুবা। চ' এনেকুৱা নহয় যে দিনটো তুমি একোৱে নপঢ়িলা বোলে, ৰাতি তেওঁ কৈছোঁ বোলে 6 ঘণ্টা শুব লাগে, চ' 6 ঘণ্টা আকৌ শুলা, সেইটো নহয়, অলপ হ'লেও পঢ়িবা। দেন কিপ ওৱান উইকলি ৰিভিজন। উইকলি ৰিভিজন ইজ মেণ্ডেটৰী। এটা উইকলি ৰিভিজন ৰাখিবা ডে ফৰ উইক চেপ্টাৰ। যোনকেইটা তোমালোকে উইক চেপ্টাৰ্ছ পালা, সেইটোৰ কাৰণে তোমালোকে কি কৰিবা, ধুনীয়াকৈ ৰিভিজনৰ কাৰণে থৈ দিবা। চ' এইটোৰ ভিতৰত এইখিনি আছিল। চ' তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। এণ্ড এনেকুৱা ধৰণৰ প্ৰডাক্টিভ ভিডিঅ' তোমালোকক দি থাকিম। যদি তোমালোকে কোৱা ফিজিক্সৰ মই যোনকেইটা চেপ্টাৰ্ছ ইম্পৰ্টেণ্ট চেপ্টাৰ, যেনেকৈ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড, ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এণ্ড কেপাচিটেন্স, চ' এই যোনকেইটা চেপ্টাৰ্ছ আছে, চ' মই কৰাই দিব পাৰোঁ। চ' সেইটো কাৰণে লাইক কৰিবা ভিডিঅ'কেইটা, ঠিক আছে। থেংক ইউ।